রহমতুল্লাহি ওয়া বারাকাতুহু। ওয়ালাইকুম আসসালাম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। হাফিজ নজমল আলী সাহাবক ওচৰত তেওঁৰ পৰা দৰুদ শৰীফৰ আমলৰ বিষয়ে কিছু কথা জানিম। আপুনি দৰুদ শৰীফৰ আমলৰ বিষয়ে অলপ কওকচোন। আলহামদুলিল্লাহি রাব্বিল আলামিন ওয়াসসালাতু আলা আকিবাতুল লিল মুত্তাকিন ওয়া আলা আলিহি ওয়া আসহাবিহি আজমাইন আম্মা বা'দ। তো দৰুদ শৰীফৰ সম্পৰ্কে দুআষাৰ চমুকৈ ক'বলৈ কৈছে। দৰুদ শৰীফৰ সম্পৰ্কেতো বহুত ক'বলৈ বাকী থাকে। দৰুদ শৰীফৰ বহুত আমল আছে। এই দৰুদ শৰীফ আপুনি মই যিমানে পঢ়িম নবীক সোনকালে আমি দৰ্শন কৰা লাভ হ'ব, নবীক আমি সোনকালে সাক্ষাৎ হ'ব। দৰুদ শৰীফ পঢ়িব লাগে। দৰুদ শৰীফ এটা ভাল আমল হয়। দৰুদ শৰীফ আল্লাহৰ নবীৰ ওপৰত চবে পঢ়ে, আল্লাহ নিজেও পঢ়িছে, গতিকে বান্দাই পঢ়িব লাগে। এই পৃথিৱীত যিমান মখলুক আছে মানুহক বাহিৰে আল্লাহ নবীৰ ওপৰত প্ৰত্যেক মখলুকে দৰুদ পঢ়ে। ইয়াৰ উদাহৰণস্বৰূপে পানীৰ মাছেও দৰুদ পঢ়ে। ইয়াৰ উদাহৰণো আছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জীৱিত থকা অৱস্থাতেই দুজন সাহাবাৰ মাজত এদিনাখন এটা মাছ কিনা হ'ল। তেওঁলোক দুইজনে মদিনাৰ বজাৰত গৈছে। তেওঁলোক দুজন সাহাবা বহুত ডাঙৰ সাহাবা, নবীজিৰ ইয়াৰ হয়, লগৰী হয়, বন্ধু হয়। একজনৰ নাম হযৰতে আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু, আনজনৰ নাম খলিফাতুল মুমিনিন হযৰতে উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহু। দুইজনে মদিনাৰ বজাৰত গৈ দেখা দেখি হ'ল। কৈছে, সিদ্দিক সাহেব আপুনি কি ল'ব, কিয় আহিছে বজাৰত? কৈছে অকণমান মাছ লাগে। উমৰকো সোধা হ'ল, উমৰেও কৈছে অকণমান মাছ লাগে। দুইজনে কি কৰিলে, এটা ডাঙৰ মাছ কিনিলে। ডাঙৰ মাছ কিনি দুভাগ কৰিলে। দুভাগ লৈ দুইজনে দুটা ভাগ লৈ পেলাই গুচি গ'ল। এজনে এটা ল'লে, আনজনে এটা ল'লে। লৈ বিবিসকলক প্ৰত্যেকৰে ঘৰত তেওঁলোকে ৰান্ধিবলৈ ক'লে এইটো বাছা কুটা কৰি ভালদৰে তৰকাৰী বনোৱা, আৰু জহুৰ পঢ়ি আহি ইনশাআল্লাহ খানা খাম। উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহু অলপ খঙাল, অলপ নহয় বহুতেই খঙাল মানুহজন। উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুই, অৰ্থাৎ আমাৰ তুলনাত কৈছো, আমাৰ সময়ৰ এটা উদাহৰণ দি কৈছো, ধৰক 10টামান বজাত মাছটো আনি ঘৰত দিলে আৰু বিবিক ক'লে তুমি ৰন্ধা বঢ়া কৰা, জহুৰ কৰি আহি ভাত খাম। আৰু সেই 10টামান বজাৰ পৰাই কাটি কুটি মাছটো বনাইছে। মাছ কিন্তু তেলত দিওঁতেও ধৰফৰাই আছে, পানী দিলেও ধৰফৰাই থাকে, কত জুই দিছে, মাছ সিজা নাই, অৰ্থাৎ মৃত্যু হোৱা নাই। দুই টুকুৰা কৰি অনা মাছ চাব। এনেকৈ উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহু জহুৰৰ নামাজৰ বাদত ভাত খাবলৈ বহিল। দস্তৰখানা পাৰি ল'লে আৰু ভাত দিলে, দাইল চব্জি দি ভাত দিছে। উমৰ ফাৰুক চকু লাল হৈ গৈছে, খং উঠিছে। তেতিয়া মাছ আনি দিলোঁ, মাছ ৰন্ধা নাই। আৰু বিবিক সুধিছে, তুমি মাছটো নবনালা নেকি? ইয়া খলিফাতুল মুমিনিন, মই মাছ বনাইছোঁ, কিন্তু সেই আপুনি অনুমতি হুকুম দি যোৱাৰ পিছতে মই মাছ বনাই আছোঁ। এতিয়ালৈকেও চৰুত আছে, জুই দি আছোঁ, কিন্তু মাছ সিজা নাই, সি জীৱিত হৈ আছে। আমিৰুল মুমিনিন উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৰ মাছটো ভাত খাই উঠি নবীজিৰ ওচৰত লৈ যোৱাৰ চিন্তা কৰিলে যে এই ঘটনাটো নবীক সুধিব লাগিব, কিয় মাছ সিজা নাই। ঠিক একেই দফা হযৰতে আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুৰ ঘৰতো মাছ সিজা নাই। তেওঁ মাছটো ভাত খাই উঠি নবীজিৰ ওচৰত লৈ যোৱাৰ চিন্তা কৰিলে। যাওঁতে যাওঁতে তেওঁলোকৰ সন্ধিয়া হৈ গ'ল, মাগৰিব পঢ়ি গুচি গৈ এন্ধাৰ ৰাতি নবীজিক পোৱাৰ 3 কিলোমিটাৰ মান আগৰ পৰাই এন্ধাৰ ৰাস্তা পোহৰ হৈ আছে। আৰু দুয়োজনে দুয়োটা কেৰাহীত মাছ লৈ নবীজিৰ দৰবাৰত হাজিৰ। আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সালাম কৰিলে, ইয়া ৰাছুলুল্লাহ আসসালামু আলাইকুম। আনজনেও ক'লে, ইয়া ৰাছুলুল্লাহ আসসালামু আলাইকুম।
তেতিয়া ক'লে আবু বকৰ উমৰ তোমালোকে কি উদ্দেশ্যত আহিছা, তোমালোকৰ মাছ খিজা নাই না? আমিৰুল মুমিনিন খলিফা দুয়োজনে আচৰিত যে আমাৰ মাছ খিজা নাই, নবীজীয়ে গম পালে। আৰে নবীজী কিয় গম নাপাব? নবীজীক আল্লাহৰ ওহী মুহূৰ্তে মুহূৰ্তে হাজিৰ। এইপিনে জিব্ৰাইল আলাইহিছ সালামক আল্লাহৰ নবীৰ ওচৰত আল্লাহে পঠাই দিছে, যোৱা মোৰ হবিবৰ ওচৰত আবু বকৰ ছিদ্দিক আহিব, উমৰ ফাৰুক আহিব, তেওঁলোকে মাছৰ বিষয়ে জানিব খুজিব, তেখেতক কৈ আহক আপুনি। নবীজীক কথাখিনি কৈ দিলে, কি কি কাৰণত মাছ সিজা নাই এতিয়া উমৰক ক'ব। আমিৰুল মুমিনিন উমৰ ফাৰুক আৰু আবু বকৰ ছিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু দুয়োটাৰে ঘটনাটো ক'লে। তেতিয়া আমাৰ নবীজী ক'লে, ইয়া উমৰ, আবু বকৰ, এই মাছটো কোনোবা নদীৰ কিনাৰত আছিল, কোনোবা নদীত আছিল। সেই নদীৰ পাৰত একজন অলিয়ে বহি পেলাই দৰুদ শ্বৰীফ পঢ়ি আছে, আৰু সেই দৰুদ পঢ়োতে পঢ়োতে ইহঁতেও পঢ়িলে। ইহঁতে পঢ়িয়ে আছে, পঢ়োতে 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 ইহঁতৰ দিলত দৰুদেই হৈ গৈছে। এই দৰুদ শ্বৰীফ যেতিয়া আমল কৰিছে, তাৰপিছত ইয়াক মাছটো পানীটো নুডুবে, মৰি নাযায়, আৰু জুইটো সিজি নাযায়। তাৰ কাৰণে তোমাৰ চৰুত বা কেৰাহীত এই মাছ সিজা নাই। চাওক দৰুদ পঢ়িলে কিমান মানে আমল হয়, কিমান আমল হয়। এতিয়া দৰুদ শ্বৰীফ পঢ়িব লাগে, আমাৰ মানুহে দৰুদেই নাজানে। কি দৰুদ পঢ়িব? দৰুদ নাজানে, ঘুমাওতে কি বোলে, আইয়াহ দিনটো একবাৰ ৰেষ্ট কৰিব পৰা নাই, এতিয়া কিবাকে বিছনাখন লৈছো। কিন্তু কি কৰিব লগা আছিল? সি অজুৰ সৈতে বিচনাত তৰিকাত বাগৰ দিব লাগে আৰু দৰুদ পঢ়িব লাগে। যেতিয়ালৈকে তাত টোপনি নাযায় দৰুদ পঢ়িব লাগে। আৰু যদি সি এখলাছৰ সৈতে খালিছ অন্তৰেৰে সি দৰুদ পঢ়ে, দৰুদ পঢ়ি থাকিলে নবীজীক সপোনত দিদাৰ হ'ব পাৰিব, সপোনত নচিব হ'ব তাৰ দিদাৰ, নবীজীক দেখিব, নবীজীৰ লগত কথা পাতিব পাৰিব। আৰু নবীজীক যদি দেখিছে আপোনাৰ জান্নাত ৱাজিব হৈ যাব। তাৰ কাৰণে আমি আমল কৰিব লাগে, বেছি বেছিকৈ দৰুদ শ্বৰীফ পঢ়িব লাগে। দৰুদ শ্বৰীফ পঢ়িলে কি হয়? দুনিয়াতে আল্লাহ তাবাৰক ওয়া তাআলাই এজন মানুহে যদি একবাৰ দৰুদ শ্বৰীফ পঢ়ে, তাৰ নামাই আমলত আল্লাহ তাবাৰক ওয়া তাআলাই 10টা গুনাহ মাফ কৰি দিয়ে, 10টা ৰহমত দিয়ে, 10খান জান্নাতৰ দৰজা খুলি দিয়ে। আল্লাহ তাবাৰক ওয়া তাআলাই দুনিয়াতে এই বান্দাজনক মৰম কৰে। আৰু কিয়ামতত কি হ'ব? দৰুদ পঢ়া মানুহজনৰ, দৰুদ আমল কৰি যোৱা মানুহজনৰ কাৰণে আল্লাহ তাবাৰক ওয়া তাআলাই তাক জান্নাতত এনেকুৱা উঁচা মকাম, উঁচা জাগা দান কৰিব য'ত আন কোনো নাথাকিব, দৰুদ পঢ়া মানুহবিলাকে থাকিব। দৰুদ শ্বৰীফ বেছিকৈ পঢ়িব লাগে। দৰুদ শ্বৰীফ পঢ়িলে কি হয়? মোৰ ঘৰত ৰজন জনাই থাকে, কিহে? ৰহমতৰ ফেৰেশতাই। কাৰণ আপুনি দৰুদ শ্বৰীফ পঢ়িব, আপোনাৰ ওপৰত 4জন ফেৰেশতা নিযুক্ত কৰা হ'ব চকিনা ৰহমতৰ কাৰণে। ৰহমতৰ ফেৰেশতা আহি আপোনাৰ ঘৰত ৰহমত ঢালি থৈ যাব, ৰহমত দি থৈ যাব। দৰুদ শ্বৰীফ পঢ়িব, আপোনাক বৰকত দি থৈ যাব। দৰুদ শ্বৰীফ পঢ়িব, আপুনি অভাৱী নহ'ব, কাংগাল নহ'ব। দৰুদ শ্বৰীফ পঢ়িব, আপোনাৰ কোনো সমস্যা নহ'ব। সব কিছু আল্লাহ তাবাৰক ওয়া তাআলাই দৰুদৰ মুবাৰকত, দৰুদৰ সন্মানত, দৰুদৰ বৰকতত আল্লাহ তাবাৰক ওয়া তাআলাই আপোনাক সন্মুখতে হাজিৰ কৰি দিব। আজি চাওক আমি দৰুদৰ পৰা আঁতৰি গৈছো, দৰুদ নপঢ়ো। দৰুদ কোনোবাই পঢ়িলেও আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মুহাম্মাদ, আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মুহাম্মাদ, কি মনে মনে পঢ়ি আছে, আৰু আন দফাকে কোনো নাজানে। এতিয়া আমি কি কৰিব লাগে? দৰুদ এনেকুৱা উচ্চ ৰচনা পঢ়িব লাগে যে মোৰ ওচৰত থকা মানুহজনেও যাতে সি লিখা পঢ়া নাজানে, দৰুদ কমচে কম মোৰ মুখৰ পৰাই মুখস্থ কৰে, সি জানা হৈ যায়। দৰুদ পঢ়ক, আপুনি যি দৰুদে পাৰে, বহুত দীঘলীয়াকৈ নালাগে, আপুনি যি পাৰে, সাল্লাল্লাহু আলা মুহাম্মাদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এইটোও পঢ়িব। নামাজত পঢ়া দৰুদো পঢ়িব পাৰে, যি দৰুদে পঢ়ে আপোনাক দৰুদ নিৰ্দিষ্ট কৰি দিয়া হোৱা নাই, যিটোৱে ভাল পায় সেইটোৱে পঢ়ক। আৰু বেছি বেছিকৈ আস্তাগফাৰ পঢ়ক। আস্তাগফাৰ পঢ়িলে আপোনাৰ মোৰ গুনাহ আল্লাহ তাবাৰক ওয়া তাআলাই ক্ষমা কৰি দিব। এইকাৰণে কৈছো, আস্তাগফাৰ পঢ়া মানুহ একজনৰ কাহিনী কৈছো মই আপোনালোকক, যে ইমাম বুখাৰী ৰহমতুল্লাহ আলাইহ একজন ল'ৰাই দেখিবৰ কাৰণে বহুত ইচ্ছা, কিন্তু ল'ৰাজনে ভাবি আছে মই বহুত গুনাহগাৰ, ইমাম বুখাৰীক কেনেকৈ দেখিম, ক'ত পাম? তেওঁ সদায় আস্তাগফিৰুল্লাহ 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 পঢ়ি থাকে।
এইপিনে হজৰত ইমাম বুখাৰী ৰহমতুল্লাহ আলাই সফৰত আহিছে, মানে হদিছ সংগ্ৰহৰ কাৰণে সফৰ কৰিছে। সফৰ কৰি 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 এটা জেগাত ৰাতি হৈ গ'ল। ভাবিছে মছজিদত থাকিম, আহিছে যিটো মছজিদত নামাজ পঢ়িছে তাত মানে মুছাফিৰ থাকিব নোৱাৰে, লিখা আছে যে ইয়াত মুছাফিৰৰ জেগা নাই। তেতিয়া তেখেতে বেডিং পত্ৰ লৈ গুচি গ'ল, য'তে আল্লাই ৰাখে ত'তে থাকিম। এনেকৈ গৈ 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 দেখিলে এখন সৰু দোকান, মানে হোটেল ছিষ্টেমৰ, একমাত্ৰ ৰুটি বনাই আছে আৰু ৰঙা চাহ বনাই আছে। ঠাণ্ডাৰ দিন, ইমাম বুখাৰী ৰহমতুল্লাহ আলাই বহুত ৰাতি হৈ গ'ল, ঠাণ্ডা লাগিছে, অলপ বয়সস্থ মানুহ, ঠাণ্ডা লাগিছে। তাৰপিছত ইমাম বুখাৰী ৰহমতুল্লাহ আলাই ভাবিলে এই যে ল'ৰাজনে তন্দুৰত ৰুটি পুৰি আছে, তেওঁৰ ওচৰতে অকণমান জুইত তাপ লওঁ। এই বুলি গৈছে, কৈছে বাবা অকণমান জুইৰ তাপ ল'ব বিচাৰিছিলোঁ, যদি তুমি অনুমতি দিয়া। কৈছে বহক বহক। বহিলে। এতিয়া ইমাম বুখাৰী ৰহমতুল্লাহ আলাই ল'ৰাজনৰ ফালে লক্ষ্য ৰাখিছে যে ল'ৰাজনে কি কৰিছে, ৰুটিটো মানে যিখন বেলঙা হয়, মানে ৰুটি তৈয়াৰ কৰা, ৰুটি বনোৱা, সেই বেলঙা পাতৰ ওপৰত ৰুটিটো ৰাখি আস্তাগফিৰুল্লাহ ৰুটিটো দিছে। দলিছে, মানে পিচি দিছে, আস্তাগফিৰুল্লাহ। তাৰ পৰা ৰুটিটো উঠাইছে, আস্তাগফিৰুল্লাহ। কেৰাহীত পেলাই দিছে, আস্তাগফিৰুল্লাহ। কেৰাহীৰ পৰা উঠাইছে, আস্তাগফিৰুল্লাহ। হয় হালতত আস্তাগফিৰুল্লাহ আস্তাগফিৰুল্লাহ কৈ আছে। এনেকৈ গোটেই ৰাতিটো পাৰ হৈ গ'ল। ইমাম বুখাৰী ৰহমতুল্লাহ আলাই সুধিছে, বাবা তোমাক এটা কাম দেখিলোঁ মই, তাৰে কাৰণে তোমাক সুধিছোঁ, তুমি ক'ৰবাৰ পৰা শুনিছা নে এই বস্তুটো নিজে পঢ়িছা? কৈছে কি কিবা কথা জনাব। কৈছে তুমি যে আস্তাগফাৰ কৰি আছা, প্ৰত্যেক কামতে পানী লাৰিছা আস্তাগফিৰুল্লাহ, ৰুটিটো তন্দুৰত দিছা আস্তাগফিৰুল্লাহ, তাৱাত পেলাইছা আস্তাগফিৰুল্লাহ, উঠাইছা আস্তাগফিৰুল্লাহ, কাৰণটো কি? হজৰত মই বহুদিনৰ পৰাই মোৰ দিলে গাৱাহী দি আছে ইমাম বুখাৰী ৰহমতুল্লাহ আলাইক লগ পাবৰ কাৰণে, কিন্তু মই নিজে অনুতপ্ত, মই যে বহু গুণাগাৰ, মই কেনেকৈ পাম? মই একদিন এটা বয়ানত শুনিছিলোঁ যে আস্তাগফাৰ বেছি বেছিকৈ পঢ়িলে গুনাহ মাফ হয়। যদি মোৰ গুনাহ মাফ হৈ যায়, কিজানি আল্লাহ পাকে মোক ইমাম বুখাৰী ৰহমতুল্লাহ আলাইৰ লগত দিদাৰ দিয়ে, সাক্ষাৎ দিয়ে। ইমাম বুখাৰী ৰহমতুল্লাহ আলাই নিজৰ চকু পানী ৰখাব পৰা নাই, কান্দি দিছে। কান্দি দি কৈছে বাবা তোমাৰ মেহনতত আল্লাহ তাবাৰক ও তাআলাই তোমাৰ ওচৰত হাজিৰ কৰি দিছে, ময়েই সেইজন। সেই ল'ৰাজনে সাবতি ধৰি এনেকৈ কান্দিলে, আল্লাহ তাবাৰক ও তাআলাই যে আপোনাক মোৰ ওচৰত দিছে, মই একদম সৰু মানুহ, মই গুনাহগাৰ মানুহ, মোক আপুনি দোৱা কৰি দিয়ক যাতে মই আল্লাহৰ পছন্দনীয় হ'ব পাৰোঁ, নবীৰ পছন্দনীয় হ'ব পাৰোঁ, আল্লাহক ৰাজি খুচি কৰা কাম যাতে মই কৰিব পাৰোঁ, নবীক ৰাজি খুচি কৰা কাম যাতে মই কৰিব পাৰোঁ, তাৰ কাৰণে আপুনি মোক দোৱা দিয়ক। চাওক, একজন মানুহে আস্তাগফাৰ পঢ়াৰ কাৰণে কিমান তেওঁ গুনাহ মাফ হৈ গ'ল, বা কিমান বিখ্যাত অলিক লগ পালে। ঠিক তেনেকৈ আমি যদি দৰুদ পঢ়োঁ, দৰুদ মুবাৰক যদি আমি পাঠ কৰোঁ, দৰুদ শৰীফ যদি পঢ়ি থাকোঁ, আমল কৰোঁ, তেতিয়াহ'লে আমাৰ নবীক আমি জিয়াৰত কৰিব পাৰিম। ইমাম বুখাৰী ৰহমতুল্লাহ আলাইক লগ পোৱাৰ কাৰণে তেখেতে হয়তো আল্লাহ আৰু আল্লাহ ৰচুলৰ কাম কৰাৰ কাৰণে তৌফিক পাইছে, দোৱা দিছে। কিন্তু আমি যদি দৰুদ পঢ়োঁ, স্বয়ং আল্লাহৰ নবীক যদি দিদাৰ কৰোঁ, আমাৰ কি হ'ব? জান্নাত ৱাজিব হৈ যাব, জাহান্নাম আপোনাৰ মোৰ কাৰণে হাৰাম হৈ যাব। তাৰ কাৰণে দৰুদ শৰীফ সকলো মহিলা পুৰুষে আমল কৰক। দৰুদ শৰীফ গছৰ পাতেও পঢ়ে, পানীৰ মাছেও পঢ়ে, জীৱ জন্তুৱে দৰুদ পঢ়ে, আমি বুজি নাপাওঁ, তেওঁলোকৰ ভাষাত তেওঁলোকে দৰুদ পঢ়ে। সকলো মখলুকতে দৰুদ পঢ়ে, কিন্তু মানুহে কম পঢ়ে। গতিকে ইনশাআল্লাহ আপোনালোকে বা আমি সকলোৱে দৰুদৰ ওপৰত আমল কৰোঁ। অতি শীঘ্ৰে নবী আমাৰ লগত দেখা হওক, নচিব হওক, সকলোৱে দোৱা কৰক। আল্লাহ তাবাৰক ও তাআলাই আল্লাহৰ সৎ পথত আমাক চলাই নিয়ক, আৰু নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামৰ ৰাস্তা অনুকৰণ কৰাৰ কাৰণে আল্লাহ আমাক তৌফিক দিয়ক। আমিন। ওয়া আখিৰ দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আলহামদুলিল্লাহ, দৰুদ শৰীফৰ বিষয়ে, আমলৰ বিষয়ে আমাৰ নজমুল হাফিজ সাহেবে ক'লে, আৰু বহু কথাই জানিবলগীয়া আছে। আল্লাহ যদি হিকমত দিয়ে, আপোনালোকৰ আগলৈ মই জনাবলৈ চেষ্টা কৰিম। আপোনালোকৰ সাহস দিয়ক, মোক সাহস দিলে আপোনালোকক নিশ্চয়
মই কিছু আমলৰ বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে মই আমলৰ বিষয়ে কিছু জানিবৰ কাৰণে চেষ্টা কৰিম, ময়ো জানিম, আপোনালোককো জনাবৰ কাৰণে চেষ্টা কৰিম। আৰু মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক, লাইক কৰক, ক'ৰবাত যদি কিবা ভুল হয় কমেণ্ট কৰক।